ভাগ্যৱান হোৱা। ওম শান্তি। আজিৰ মুৰলী 20 তাৰিখ 12 মাহ 2023। বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ চাল চলনেৰে সেৱা কৰিব লাগে, শ্ৰীমতত বুদ্ধিক পৰিশোধিত কৰিব লাগে, মাতাসকলক সন্মান জনাব লাগে। কোনটো কৰ্তব্য কেৱল এজন পিতাৰ, কোনো মনুষ্যৰ নহয়? উত্তৰ, গোটেই বিশ্বত শান্তি স্থাপনা কৰা এইটো পিতাৰ কৰ্তব্য। মনুষ্যই যিমানে সন্মিলন আদি অনুষ্ঠিত নকৰক কিয় শান্তি স্থাপনা কৰিব নোৱাৰে। শান্তিৰ সাগৰ পিতাই যেতিয়া সন্তানসকলক পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰায় তেতিয়া শান্তি স্থাপনা হয়। পবিত্ৰ সৃষ্টিতহে শান্তি আছে। তোমালোক সন্তানসকলে এইটো কথা সকলোকে বহুত যুক্তিৰে আৰু আড়ম্বৰেৰে বুজোৱা, তেতিয়া পিতাৰ নাম প্ৰসিদ্ধ হ'ব। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. পিতাৰ প্ৰিয় হ'বলৈ হ'লে জ্ঞানী আৰু যোগী হ'ব লাগে। দেহ অভিমানত আহিব নালাগে। 2. মুৰলী শুনোৱাৰ উৎসাহ থাকিব লাগে। নিজৰ চলনেৰে পিতাক প্ৰত্যক্ষ কৰিব লাগে। অতি মধুৰতা বাৰ্তালাপ কৰিব লাগে। বৰদান, কৰ্মভোগ কৰ্মযোগলৈ পৰিৱৰ্তন কৰি সেৱাৰ নিমিত্ত হওঁতা ভাগ্যৱান হোৱা। শ্লোগান, দৃষ্টিত দয়া আৰু শুভ ভাৱনা থাকিলে অভিমান বা অপমানৰ দৃষ্টি সমাপ্ত হৈ যাব। ওম শান্তি।